নমস্কাৰ বন্ধুসকল, আমি আছোঁ এতিয়া ৰাণী অঞ্চলত। আমাৰ লগত উপস্থিত আছে আমাৰ এজন সতীৰ্থ, তেখেত এজন কৃষক। তেখেতে এইবাৰ কোনকুনি জহাৰ খেতি কৰিছে। এয়া আপুনি দেখিছে কোনকুনি জহা তেখেতৰ পৰা জানোচোন আহক কি ধৰণে খেতিটো হৈছে বা সাৰ গোবৰ কেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে। দাদা, আপোনালোকে যে খেতিটো কৰিছে এইটো কি 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 জহা বুলি ক'লে? এইটো কোনপুলি ধান। আৰু এইটো আপোনালোকে মানে ইয়াৰ বীজটো ক'ৰ পৰা সংগ্ৰহ কৰে? বীজটো মানে আমি গাঁৱতে ৰাখোঁ। আমি ইটো বছৰ ইটো কৰিছোঁ নহয়, আৰু এইটো ইয়াৰে ৰাখোঁ। আচ্ছা, ইয়াৰ পৰাই ধানটো ৰাখোঁ। আৰু ইয়াৰ সাৰ গোবৰবিলাক এই অঞ্চলত কেনেকুৱা ব্যৱহাৰ হয়? সাৰটো আমাৰ ইয়াত ইটো অঞ্চলত মানে এনে ৰাসায়নিকটো ইমান নামাৰে। আজিকালি মাৰে ইউৰিয়াটো তথাপি, হয় হয়। বাকী ইউৰিয়াই মাৰে, বেলেগ নামাৰে। আচ্ছা, এতিয়া মানে বেছি সাৰ মাৰিলেও বেয়া হৈ যায়, বেয়া হয় মানে কিয় বেয়া হয়? বাগৰি যায়। বাগৰি ধৰ যায়। এইখিনি বাখৰা মাটি গ'লে এইটো বাখৰাটো অলপ মাৰা যায়। যদি আমাৰ এইখিনি মাটি মাৰি দিওঁ সাৰ চব বাগৰি যাব। বাগৰি যোৱাৰ মেইন কাৰণটো হৈছে কি যে অলৰেডি সাৰ আছে। মাটিটোৰ সাৰটো এতিয়াও ইয়াতে অটুট আছে। আৰু পাহাৰৰ পৰা পানীটো চাগে আহে। হয় হয়, পাহাৰৰ পৰা সাৰটো আহে। আচ্ছা, আপোনালোকে এতিয়া আগৰ খেতি আৰু এতিয়া খেতিৰ মাজত কিবা পাৰ্থক্য দেখা পাইছে নেকি? পাৰ্থক্য হৈছে, আগতেতো আমি ধৰ ধান যিমান পাব লাগিছিল, আজিকালিতো বহুত ধান। সেইটো ধৰ বিঘাতে 15 মোন, 15 বেছি হয় বিঘাত। আগতেতো কম পাইছিলোঁ। এইটো কি ধান বুলি এইটো ৰঞ্জিত ধান। এইটো ৰঞ্জিত কৰিছে ন? আপোনালোকে আইজংটো কৰে নে? আইজংটো ইয়াতে দিলে আপুনি বাগৰি যাব। আইজং দিছিলোঁ আমি, আইজঙে দিছিলোঁ, কিন্তু কাটিব অসুবিধা আৰু মানুহ বেছি লাগে, খৰচা বেছি হয়। খৰচাটো বেছি। আইজং ধান দিলে বঢ়িয়া ধান হয়। আচ্ছা, বাগৰি যাব মানে আইজংটো আৰু এতিয়া আপোনালোকে ৰঞ্জিত কৰে। ৰঞ্জিতৰ বাহিৰে আৰু কি কি ধানৰ খেতি কৰে? ৰঞ্জিত আমি ইয়াতে যোৱা বছৰ শ্ৰীলংকা দিছিলোঁ। শ্ৰীলংকা দিছিল। ভাল হয়, শ্ৰীলংকা ভাল হৈছে। আৰু জহাটো আপোনালোকে কেনেকুৱা উৎপাদন পাই আছে এতিয়া? জহাটো বিঘাত বৰ বেছি 7 মোন। এইটো কোনকুনি জহা ন? ইয়াৰ বাহিৰে কোনকুনি জহাৰ বাহিৰে আৰু কি জহাৰ খেতি হয় এই অঞ্চলটো? নাই, আমাৰ ইয়াতে পোনপুলিতে কৰে আৰু বৰা কৰে, বেলেগ নকৰে আৰু। ৰঞ্জিত, আইজং সেনেকা আৰু। মানে জহাৰ আৰু বেলেগ ভেৰাইটি আমাৰ নাই, বেলেগ নাই। এটা আছিল খিৰিকা জহা বুলি, এইটো নকৰে আজিকালি। পুৰাণি ধান এইটো। এইটো কেতিয়া মানে কাটিব আপোনালোকে? এতিয়া এইটো সম্ভৱ পকা নাই এতিয়া। পকা নাই। কিমান দিন লাগিব এইখিনি হওঁতে? এতিয়া নৱেম্বৰ মাহটো লাগিব পুৰা। ই অলপ দেৰি হয়, বাকী ধানতকৈ এইটো জাহাটো দেৰি হয়। অলপ দেৰি। এইটো ধান ভাল হৈছে, এইটো আইজং ধান। আইজং বগা আইজং, এইটো বগা আইজং ধান। বাকী ভাল হৈছে। এইটো পাহাৰ চাইড দিলে ভালে হয় ধান। পাহাৰ চাইডৰ ধানবিলাক আমি গুৱাহাটীয়া বৰা। ইয়াৰ আঠা বঢ়িয়া, মানে আঠা পুৰণা বৰা আৰু। আজি আমাৰ দেউতাহঁতে ৰোৱা, আমাৰ আটাহঁতে ৰোৱা ধান এইটো পুৰণা বৰা একদম। এই নামটো গুৱাহাটীয়া বুলি কয় আৰু আমাৰ মানে গুৱাহাটীয়া বুলি। তাৰ কাৰণটো কিয় বা নাজানো, বুঢ়া মানুহে হৈছে গুৱাহাটীৰ বৰা। এতিয়া পুৰাণ বৰা, মানে পুৰণি ধান এইটো। আগত ধৰ বাতিচুৰি, মনোহৰ আলি, গুজুৰি এইবিলাক নাই, এইটো বৰাটো আছে এতিয়াও। আমি জন্ম নাপাৰ পৰা এইটো বৰা কৰে, এতিয়াও আছে আৰু। কিছুমানে বেলেগ কৰে, কিন্তু এইটো ভাল আৰু। এইটো বৰা বিৰাট ভাল। ধানটো চাউলটো আঠা থাকে। বাকী এনে ৰঞ্জিত, আমাৰ এইখিনি গোটেই আইজঙে চলে। আইজং দিলে বাগৰি যায়। যদি আইজং নাই তেন্তে বঢ়িয়া ধান হয়। এইবিলাক জহা ন? এইবিলাক জহাই, পোনপনি জহাই। অলপ জমলীয়া হৈছে, সেইকাৰণে অলপ দেৰি হৈছে, অলপ জমলীয়া হৈছে। এইটো কেতিয়া মানে কাটিব প্ৰায়? এইটো আজি নৱেম্বৰটো 14 তাৰিখ না? নৱেম্বৰটো পুৰা লাগিব। নৱেম্বৰ 14। মাঘৰ বিহুৰ আগে কটা যাব? মাঘৰ বিহুৰ আগে চব কটা যাব। মানে খ্ৰীষ্টমাছৰ আগে 25 ডিচেম্বৰ আগে চব শেষ হৈ যাব। ডিচেম্বৰ 25 তাৰিখে গোটেই শেষ হৈ যাব। 25 তাৰিখ আগতে শেষ হৈ যায়। এইটো আমি এনে শ্বৰ্ট নিচিনা আছে। হাতী আহিলে শ্বৰ্ট কৰে, মানে নৰে আৰু চিটকাই দিয়ে হাতীয়ে। মেচিন আছে। এইবিলাক ৰঞ্জিত ধান, এইখিনি ৰঞ্জিত ন? এইটো ৰঞ্জিত, এইটো আইজং।